চাৰি কন্যাৰ মাতৃ পালেগৈ বাংলাদেশ। ডিব্ৰুগড়ত নাম কমলা বানু, প্ৰকৃত নাম সোনা বানু। অবৈধ বাংলাদেশীৰ সন্দেহত লৈ যোৱা হ'ল মাতৃক। হাতত নথি পত্ৰ লৈ মাতৃক ঘৰলৈ আনি দিয়াৰ আহ্বান চাৰি কন্যাৰ। ঘৰখনত হাহাকাৰ। এই পৰিয়ালটোৰ ঘৰ কুৰুক্ষেত্ৰীৰ বুঢ়ী খামাৰ গাঁৱত। যোৱা 25 তাৰিখে মাতৃগৰাকীক বাংলাদেশৰ সীমান্তৰ ন' মেন্স লেণ্ডলৈ পঠিয়াই দিয়া হয়। ইয়াৰ মাজতেই স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰিলে, পৰিয়ালৰ গোটেই কেইজন ভাৰতীয়, এজন বাংলাদেশী কেনেকৈ হ'ল? লৈ গৈছে, তাৰপিছত কৈছে মই আজি কৰি দিম, ঠিক কৰি দিছোঁ। তাৰপিছত কৈ লৈ গৈছে বৰপেটা। তাৰপিছত কৈছে ফোন কৰি কৈছে আপুনি আহক, আপুনি কৰি দিম, শেষ হৈছে। তাৰপিছত এইবিলাক কথা কৈছে। তাৰপিছত গৈছে মোৰ মাক, যোৱাৰ পিছতে তাৰপিছত এনেকৈ ধৰি লৈছে। খুবেই দুঃখিত আৰু বহুত আৱেগিক হৈ গৈছোঁ। এজন মাতৃয়ে 4জনী ছোৱালী লৈ গিৰিয়েক মৃত্যু হোৱাৰ পিছত আছিল, পোহপাল দি আছিল, বহুত কষ্টৰে চলিছে। কিন্তু তাইক আজি তেওঁলোকৰ মাজৰ পৰা অসম চৰকাৰ, অসমৰ বৰ্ডাৰ ব্ৰাঞ্চে, সীমান্তৰক্ষী বাহিনীৰ সহযোগত তেওঁক উঠাই লৈ গৈছে। তেওঁক থানাত নিছিল, থানাত কল কৰি নিছে, তাৰপৰা SP অফিচত নি আমি এতিয়া জানিবলৈ পাৰিছোঁ বা মোবাইলত দেখিবলৈ পাইছোঁ, হোটেল চেনেলত, যে তাই বাংলাদেশ আৰু ভাৰতৰ যিখিনি ন' লেণ্ড এৰিয়া আছে তাতে তাৰমানে ৰাখিছে। গতিকে এই পৰিয়ালটো কেনেকৈ চলিব? তেওঁৰ সকলো ডকুমেণ্টছ আছে, NRCৰ পৰা, ভোটাৰ আই কাৰ্ডৰ পৰা, পান কাৰ্ড, আধাৰ কাৰ্ড, চব ডকুমেণ্টছ আছে। আৰু তেওঁৰ পৰিয়ালৰ মাক দেউতাকৰ 1951ৰ NRCত নাম আছে, 1965ৰ NRCত নাম, এই ভোটাৰ লিষ্টত নাম আছে, 1971ৰ ভোটাৰ লিষ্টত নাম আছে। এনেকৈ কণ্টিনিউৱাছলি যিখিনি ডকুমেণ্টছ এজন ভাৰতীয় নাগৰিকৰ কাৰণে প্ৰযোজ্য, গোটেইখিনি ডকুমেণ্টছ তেওঁলোকৰ আছে। থকাৰ পিছতো কেনেকৈ তাই বিদেশী হ'ল, তাই কেনেকৈ বাংলাদেশৰ বৰ্ডাৰত থৈ দিলে? এইটো এটা অন্যায় হৈছে। এই অন্যায় বন্ধ হ'ব লাগে। এই নিৰহ পৰিয়ালটোক সকাহ দিয়াৰ কাৰণে আমি ৰাইজে অনুৰোধ ৰাখিছোঁ। এই ঘৰত এই ঘটনা শুনি জানি কান্দনৰ ৰোল বহি গৈছিল। আমি এই অঞ্চলৰ মানুহে, তাৰমানে এই অঞ্চলৰ যিমান মানুহ আছোঁ, আমি ঘৰত আহি তেওঁক সান্তনা দি আমি হৈ গৈছোঁ, অশান্তিত পাই আছোঁ যে এনেকুৱা হ'লে আমি কেনেকৈ তাৰমানে এই অসম দেশত বসবাস কৰিম। যিবিলাক বিদেশী আছে, 1971ৰ 25 মাৰ্চৰ পিছত যিখিনি মানুহ আহিছে, তেওঁলোকক অসমৰ পৰা যাওঁতে আমিও বিচাৰোঁ। কিন্তু যিখিনি দেশৰ নাগৰিক, তেওঁলোকৰ সকলো ডকুমেণ্টছ থকাৰ পিছত এনেকুৱা হাৰাশাস্তি বন্ধ হ'ব লাগে। তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু যদি বন্ধ নহয়, আমাৰ যিখিনি বিভিন্ন সংগঠন আছে তেওঁলোকক আমি আহ্বান জনাইছোঁ যে তেওঁলোকেও চৰকাৰৰ লগত যোগাযোগ কৰক, বা যদি কিবা আছে সুপ্ৰিম কোৰ্টতো আবেদন কৰিব পাৰে, বা ৰাষ্ট্ৰপতিকো এইবিলাক জনাব লাগে, প্ৰধানমন্ত্ৰীকো জনাব লাগে। আমাৰ যিখিনি বিভিন্ন ৰাজনৈতিক দল আছে, দলবিলাকে আমাৰ হৈ কাম কৰিব লাগে। শুৱালকুছিৰ পৰা মুকছিদুল ইছলামৰ ৰিপৰ্ট, টাইম 8।